নমস্কাৰ কি খবৰ উঠি নহা আগতে উৰুলি এটা দিলো আপোনালোকে নিদিলে দেখোন ছোৱালীজনী বিয়া হ'ব নালাগে যোৱা বছৰে দৰা বিচাৰি থৈ গৈছিলো এবেলি ওলাবনে নোলাই চাব লাগিব ন পোন প্ৰথমে সকলোকে ৰঙালী বিহু ওলগ জনালো ভালে আছেনে ৰাইজৰ মাতেই নাই দেখোন ভালে আছেনে আপোনালোকে আপোনালোকৰ যিমান ডাঙৰকৈ মাত ওলাব আমাৰো সিমান ডাঙৰকৈ মাত ওলাব আপোনালোকে এতিয়া যিটো মাত ওলাইছে মই এনেকৈ সুধিবলৈ ভালে আছেনে ধন্যবাদ বাকী কি ক'ম এতিয়া পোনপ্ৰথমে এটা বিহুকে গাওঁ নেকি গাওঁ ঢোল কোনে বজাব মই বজাম মোৰ ঢোল এটা লগত লৈ ফুৰোঁ প্ৰথমতে গাই লওঁ তাৰপিছত ঢোল বজাম ন এ জানো সেই দিশত গুমে গুমাই ঐ কোম্পানীৰ জাহাজখন ঐ ঢেঁকীত মেগু মায়ৈ থোৰা হে মনে কুটে কুটাই ঐ দেহাৰ মেৰ মায়ৈ ঐ শিমলুগুৰি আহিবৰ পৰা খিন দেখিছেনে বহুত বেছি খিনাই আহিলোঁ ন এই শিঙি মাছৰ নাম নল'ব বাকলি নামাইম নকৰিম একে ঢেপকৈ একদম গাতে গৈ পৰিহে দিমগৈ গোটেইকৈ পাঞ্জাৱতী ট্ৰাকৰ তলত পৰা নিচিনা হ'ব দেই শিঙি মাছৰ লগত নোজোকাব মই চেণ্ডেলযোৰ খুলি লওঁ মই নিজে নপৰা আগত বিদুৰ ভাই চালেনে নাই বিদুৰ ভাই চিনেমা ৰিলিজ নোহোৱাৰ আগত আপোনালোকৰ ওচৰলৈ আহিছিলোঁ হয়নে কোনে কোনে চালে ভাল পালে সঁচাকৈ পালেনে তেতিয়া জোৱাই লৈ কৈ আছিলোঁ এতিয়া নিজলৈ তেনেকৈ ক'বলৈ মই বাহিৰে বাহিৰে কাম কৰি ফুৰিম মোৰ মানুহজনে ঘৰত থাকি হাঁহ কুকুৰা চালেই হ'ব হয়নে আমাৰ লগত আজি মোৰ লগত আৰু এজন মানুহ আহিছে কোন আহিছে জানেনে কোন আহিছে মইতো আহিয়ে থাকোঁ মই শিমলুগুৰি আহি থাকোঁ যোৱা বছৰো আপোনালোকৰ মাজলৈ আহিছোঁ এইবাৰো আহিছোঁ এই নতুনকৈ কোন আহিছে কেকেদা নামাতো দিয়ক সেইজনে আহিলে মই কথা ক'বলৈ চান্স নাপাম নহ'লে নে মাতো হা মাতো নে বিহু গাওঁ বিহু যুদ্ধ হ'ব মৰমৰে যুদ্ধ হ'ব নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলতো তই এৰি যাম কেকেদাক মাতো ন মাতো নে কেকেদাক কি হ'ল মাতবোল নাই যে মাতোনে নে মই থাকোঁ মাতো কেকেদাৰ কাৰণে সকলো এটা হাত চাপৰি ৰাইজ বা ক'লে গ'লগৈ এইজনী মই ন কি হ'ল আহিয়ে এইফালে যে হাত জোকাৰিলে কিয় মই এইফালে দৰ্শক আছে বুলি ধৰিলোঁ মই ধৰিবই পৰা নাই কোনে আপোনাক সেইযোৰ লগাই বুলি কৈছে ৰাতিখন টনিয়ে গিফ্ট দিছে দি কৈছে ব্যৱহাৰ কৰিব এতিয়া দিছে সেইকাৰণে এতিয়া পিন্ধি দিছোঁ আৰু ভালে আছেনে সকলো বোলে হৰি Well, thank you so much to all of you. Ladies and gentlemen,
I am very happy to say you that. কেকেটা অসমীয়াতে কওক, অসমীয়া সকলোৱে বুজি পায়। পাব ন? আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ, অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। লগতে এই বিহু অনুষ্ঠানৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ কৰ্মকৰ্তাক বিহুৰ ওলগ আৰু শ্ৰদ্ধা জনালোঁ। আমাৰ জাতিটোৰ কাৰণে খুবেই ভাল খবৰ যে আমাৰ সংস্কৃতি, আমাৰ ভাষা বহুতখিনি আগতকৈও বেছি প্ৰসাৰ হৈছে। এয়া আমাৰ অসমীয়াৰ বৰ ডাঙৰ গৌৰৱৰ কথা। আজি আমাৰ অসমীয়া ভাষাটোৱে ধ্ৰুপদী সন্মান পাইছে, সেইটো আমাৰ কাৰণে কিমান ভাল লগা কথা। আৰু আমাৰ ভাষাটো এনেকুৱা ভাষা এটা যিটো ভাষাক আজিৰ পৰা শ বছৰ আগতেও চীনা পৰিব্ৰাজক হিউৱেন চাঙে কৈ থৈ গৈছিল যে অসমীয়া ভাষাটো এটা নিজস্বতা থকা ভাষা। হিউৱেন চাঙে অসমীয়াত কৈ কৈছিল নে? হিউৱেন চাঙে কৈছিল নাংটিং দংগ কমাইছে নিশ্চয় আছামিজ মানে চাইনা ভাষা কৈছিল, বুজি পাওঁ, সেইকাৰণেতো অসমীয়াটো কৈছে। ঠেহ লাগিলে যে মই অকণমান ৰৈ দিছোঁ, আপুনি কথা পাতক। কিন্তু তাইক ধুনীয়া লাগিছে হয়নে? লাগিছেনে নাই? ধুনীয়া লাগিছে। মই এতিয়া আজি বহুদিনৰ মূৰত ময়ো লগ পাইছোঁ। মই তাইক কৈছোঁ বোলো তই আগতকৈ ক্ষীণাইছ। তাই কৈছে বোলে মোৰ এতিয়া বেচিনৰ ওচৰলৈ বোলে যাবলৈ ভয় লাগে, ফুটাটো দি সৰকি যাওঁ বুলি, ইমান ক্ষীণাইছে। কিন্তু ধন্যবাদ। আৰু মই ইয়াতে প্ৰথম আহিছোঁ বাৰু, এনেই অনুষ্ঠানটোৰ কথা মই জানো। আপোনালোকৰ এই মৰম এই অনুষ্ঠানটোৰ প্ৰতি সদায় থাকক, আমিও সেইটোৱে বিচাৰোঁ। আৰু খালি মই অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগত কথা দুটা কৈ থ'ব বিচাৰোঁ। প্ৰথম কথা, অনুষ্ঠানটো আমি যি কথা ক'ম এইবোৰ সম্পূৰ্ণ ৰসৰ কাৰণে কাল্পনিক কথাই ক'ম। কোনো মৃত বা জীৱিত ব্যক্তি এই কথাবোৰৰ লগত জড়িত নহয়। যদি কিবা কাৰণত জড়িত হয় সেয়া এক সংযোগ বুলি ধৰি ল'ব। আৰু সতৰ্কবাণী দুটা দি থৈ যাওঁ, যদি মোৰ কথাত যদি আপোনালোকৰ হাঁহি উঠে, অনুগ্ৰহ কৰি যেন হাঁহিলে আগলৈ মুখ কৰি হাঁহে, পিছলৈ যেন মাৰি নিদিয়ে, এনেকৈ মাৰি নিদিয়ে যেন, নহ'লে পিছৰ মানুহৰ দাঁত নাক যাব পাৰে, তাৰ কাৰণে মই জগৰীয়া নহয়। আৰু দ্বিতীয়তে, কোনোবা যদি দৰ্শকৰ বিহুৰ সময় যিহেতু মিতিৰ আদি খাওঁতে পেটৰ প্ৰব্লেম থাকিব পাৰে, গেছ আদি হ'ব পাৰে, কিন্তু তথাপিও অনুষ্ঠান চাই আছে, যদি তেনে প্ৰব্লেম হৈ আছে এই অনুষ্ঠানটোৰ পৰা আঁতৰি গ'লে ভাল হয়। কিবা কাৰণত যদি মোৰ কথাত হাঁহি ওলাব লাগে মুখেৰে, ওলাই যদি পিছফালে, তাৰ কাৰণে মই জগৰীয়া নহয়। বোলে আও হৰি, থেংক ইউ। বিহু একলি গাওঁ অকণমান মিলাই দিবচোন এইটো। হেল্ল' চবৰ লগতে কথা পাতিম, আপোনালোকে কি সোধে সুধিব। হে জাপি বৰষুণ লাগে ঐ, বৰষুণ গ'লে কামত নাহে ঐ, আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল, কাঁহী বাতি নোধোৱে ভাগিব বুলি হাতৰ ন, এজনী গোটাই ল'বি খুৱাব বুলি সুখৰ ভাত, পাছতহে মজা পাবি ৰান্ধি দুজনলে ভাত। থেংক ইউ। এইখিনি ঢেৰ মানুহে ঢেৰ কিবা কিবি কৈছে। এইখিনি মই ৰৈ থাকোঁতে বহুত প্ৰশ্ন কৰিছে। কোনোবাই কৈছে মোক বগা দেখিছে, কোনোবাই কৈছে চিৰিয়েলতকৈ সৰু দেখিছে, কোনোবাই কৈছে ক্ষীণ দেখিছে। চিৰিয়েলতকৈ মোক অলপ ডেকা দেখি নেকি বাৰু? ফিট দেখি নেকি? হা, এই দুজনী ঘৈণীয়েক হ'লে এইবিলাকেই লাভ আৰু। চিৰিয়েলৰ যেনিবা OLX দি দিলোঁ, ঘৰত এজনীও আছেতো। হ'লেও আপোনালোকৰ কাৰণে এইখিনি ফিট হৈ থাকিব লাগিব। কাৰণ এতিয়া আপোনালোকে চাওক, যে হাঁহিটো চিকিৎসা বুলি কয়, মানুহে হাঁহিলে ভাল বুলি কয়। গতিকে আপোনালোকক হহুৱাবলৈ আমিও ভগৱানৰ কৃপাত যিমান পাৰি ভালে থাকিব লাগিব, তেতিয়াহে দুই এটা কথা কৈ থাকিব পাৰিম। বেহাৰবাৰীখন আমি কৰি থাকিব পাৰিম। চাই আছেনে নাই? বেহাৰবাৰীখন বোলো চাই আছেনে নাই? থেংক ইউ। এনেকৈ চিয়ৰটো দি থাকিব, তেতিয়া ভাল লাগে মোৰো। আৰু বেহাৰবাৰীৰ পৰা যে বাইলুং, এতিয়া ভাল খবৰ এটা দি থওঁ, বাইলুং এতিয়া বেহাৰবাৰীলৈ গৈ আছে দেই, আপোনালোকে দেখিব। প্ৰীতম ছাৰো আহি আছে, মই মোহনটো আহিলোঁ। আমি যে 1 বছৰ বেহাৰবাৰীৰ পৰা আঁতৰি আছিলোঁ, বিভিন্ন মানুহেতো গালিও পাৰিছে, কিছুমান মানুহে আমাক উৎসাহো দিছে যে অভিনয় কৰা মানুহ সদায় এটা চৰিত্ৰই কৰিবনে, বেলেগো কৰিব লাগে। সেই বছৰটোত বিভিন্ন এনেধৰণৰ কথা গ'ল যদিও মোলৈ এটা বিশেষ ফোন আহিল গোৱালপাৰাৰ পৰা। মই য'ত শ্ব'ত গৈছোঁ এইবাৰ কৈছোঁ, ট্ৰাইবেল মানুহ এজনে মোলৈ ফোন কৰিছে। মোক ফোন কৰি কৈছে, তুই কে হয় না?
মই বোলো হয় ক'ৰ পৰা ক'লে কৈছে মই গোৱালপাৰাৰ পৰা কৰিলোঁ মই বোলো কওকচোন কৈছে তই ঘণ্টা চিৰিয়েলখন কিয় এৰি দিলি মই বোলো এনেকৈ ভাবিছোঁ আৰু যে ইমান বছৰ কৰিছোঁ নতুন চিন্তা একো নাহা হৈছে ওলাই গ'লে কিজানি আকৌ কৰিব পাৰোঁ এবছৰৰ কাৰণে ওলাইছোঁ মোক কৈছে তুই জানা না কেমেৰাও মিলাব লাগিব ন আমি মোক কৈছে তুই জানা না তই মোৰ মদৰ লগত চাকনা আছিলি জানা না মই বোলো কি মদৰ লগত চাকনা মোৰতো অলপ খঙো উঠিছে বেয়া লাগিছে সি কৈছে মই যে সদায় মালটো খাওঁ তোৰ চিৰিয়েলখন লগাই লগাই খাওঁ জানা না তুমি মালৰ লগত চাকনা আছিলি ঘণ্টা বোলো থেংক ইউ এইটো কিন্তু এটা বিৰাট এটা ভাল লগা কথা এটা ডাঙৰ কমপ্লিমেণ্ট আৰু বাইলুং অকণমান বাইলুঙে অকণ নাচিও দেখুৱাব আমি কথাও ক'ম এনেকৈ অকণমান গানো গাম নাচিমো তুমি গাবা মই গাম তই নাচিবি নাচিমতো কিন্তু বজাব কোনে অকণ হাত চাপৰি বজাব লাগিব এই ৰিডমটো দি থাকিব লাগিব এনেকৈ দিবনে আপোনালোকে নে নিদিয়ে অঁ বঢ়িয়া এইটো হাত চাপৰি মাৰিলে যাবগৈ লাগিব এইটো দিব লাগিব আৰু এটা কথা দেই হাত চাপ আমাৰ গুৰুজনাই কৈ গৈছে শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে যে হাত চাপৰি বজালে আমাৰ হাৰ্টৰ কাৰণে ভাল হাত চাপৰি বজালে ৰক্ত সঞ্চালন হয় এতিয়া আমাৰ মেডিকেল চায়েন্সেও কৈছে এইবোৰ এক্সাৰচাইজ ৰাতিপুৱা আপোনালোকে পাৰ্কত দেখিব বহুতে হাঁহে অকলে অকলে এনেই হাঁহি থাকে লাফিং থেৰাপি হাত চাপৰি বজায় আগতে আমি ভাবিছিলোঁ যে আৰ্টিষ্টক উৎসাহ আৰু আশীৰ্বাদ দি ৰাইজে হাত চাপৰি বজায় আচলতে নহয় এইটো ভুল ধাৰণা নিজৰ হাৰ্টটো ভালে ৰাখিবলৈ অডিয়েঞ্চে চাপৰি বজায় বহুত সময় বহি থাকে নহয় গতিকে মোৰ অনুৰোধ যদি আপোনালোকৰ হাৰ্টবোৰ ভালে ৰাখিব বিচাৰে মাজে মাজে বজাই থাকিব চাপৰিটো কেকেদা বজালে ভালকৈ বজাব এজনে বজালে চাধা মাৰ নিচিনা লাগে এই কেকেদা চোৱাচোন মই শকত নে চাদৰখন চুটি নাই 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 এইটো চাদৰৰে প্ৰব্লেম চাদৰ প্ৰব্লেম ন মইতো তোক শকত দেখা নাই ক্ষীণালো নে এই বহুত ক্ষীণালি হে মই নাই নাই বহুত কমি গ'ল তোৰ একদম বহুত গ'ল তই হাতখন এনেকৈ দেচোন পিছফালে নাই নাই এনেকৈ পিছফালে যে এনেকৈ মাইক্ৰফোনটো মই লৈ লওঁ দে পিছলৈ আহ অকণমান তই কিমান ক্ষীণাইছ ওলাই যাব আৰু সিখন হাতো দে আচোন মোৰ লগত খোজকাঢ়ি ৰাইজে গম পাইছে তোক কেনেকুৱা লাগিছে ভাল ক্ষীণাইছে এই আকৌ এটা সুবিধাও আছে হাঁহি নিদিব আকৌ এতিয়া অসমত বাৰু বাইলুং চিনি পায় তাই সেইটো নোৱাৰে বাহিৰত যে ফুৰিবলৈ যায় ছ'চিয়েল মিডিয়াত ফটোবোৰ শ্বেয়াৰ কৰে নহয় তাই যদি তাতে কিবা বাছ চাছ বা এনেকুৱা গাড়ী লৈ যায় পাব্লিক গাড়ীত যদি যায় মানুহে তাইক দেখিলে উঠি দিয়ে এই চৰি প্লিজ চিট ডাউন ভাবে গাত লেঠা মানুহ নে কি থিয় হৈ আহিছে তথাপি বহুতখিনি কমালে বিহু নচাম বুলি কয় এইবোৰ কথা কৈ আছা সুধিব খুজিছোঁ এসোপা তাইলৈ কিন্তু তাই ল'ৰা চাইও আছে বাইলুং কোনোবা ওলাব নে কি বাইলুঙৰ কাৰণে কোনোবা দুজন ওলালেও হ'ব আমি মিলি এজনে ধৰিম আমি বাইলুঙকো দুজনীয়ে ধৰোঁ মই তাইক কৈছোঁ যে ল'ৰা বিচাৰি থাকিব নালাগে তোৰ যি চাইজ হৈছে তই শহুৰ শাহুৰ বিচাৰ ল'ৰা এনেই ওলাব হয় নাই তথাপি ভাল ল'ৰা এটা পাওক তাইৰ সংসাৰখন ভাল হওক এতিয়া আমাৰ মোহনে বিয়া পাতিলে ভিডিঅ' চাইছেনে জমনি এটা তোক মই কোৱাই নাই মোহনত তোকো ক'ম ৰাইজকো কওঁ মোহনক লগ পালোঁ বিয়াৰ পাছত মই ভাবিছোঁ তাৰ কিবা নাৰ্ভৰ প্ৰব্লেম হ'ল নেকি হাত এখন এনেকৈ থাকে মই কৈছোঁ বোলো তই গুৱাহাটীতে আহোঁতে মই তোৰ ককাৰ নিচিনা মোক খুলি ক মই এবাৰ দেখুৱাই দিওঁ হাত এখন এনেকৈ থাকে মই কৈছোঁ কি হৈছে হাতখনত মোক দেখি এনেকৈ আঁতৰাই দিছে কিয় জানো মই ভাবিছোঁ নাৰ্ভৰ প্ৰব্লেম নেকি তাৰপিছত সি সোধোতে কৈছে নহয় নতুন নতুন বিয়া পাতিলে এতিয়া বিহুৰ সময়ত নতুন মিতি খাবলৈ যায় কইনাজনী এনেকৈ ধৰি ধৰি নাযায় জানো কইনাজনী লগত নাথাকিলেও হাতখন এনেকৈয়ে থাকে সেয়া সুধিব খুজিছোঁ তৰালি চাপৰিটো বজাই যাব দেই কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰ ঠাই আজয় হিয়াৰে দাপোনত তৰালি দেখোঁ তোমাৰ প্ৰতিছবি কিয় তোমাৰ সঁহাৰি নাই আমাক অকণমান থেংক ইউ আমি তাইক অকণ ৰেষ্ট দি নোচোৱাম তাই কণ্টিনিউ নাছিলে আকৌ এইটো ভাগৰটো মাৰি মাৰি নাচিব তাই এই বাহুম্বা গানটো যদি আছে এনেই ৰেডি কৰি থ'ব পাৰে আমি দুইটা অকণ ষ্টেজটো হিলাই দিম যোৱা সময়ত এই বা লাভ ইউ টু জেনেৰেলি ল'ৰাক নকওঁ তথাপি কৈছোঁ থেংক ইউ
কলিজাও তুমি কেক এটাত কোৱাকৈ মুঠ কোৱাহে লাভ আছিলে নহ'ব তুমি বিয়া পাতিলানে নাই ভাই সেইকাৰণে এইটো মাত বিয়া নাই পতাৰ কাৰণে এইটো মাত বিয়া পতা মানুহে ইমান মাত নোলায় নহয় আমাৰ এতিয়া মোক কে বুলি মাতিলেও মই ঘূৰি নাচাওঁ সিদ্ধাৰ্থ বুলি মাতিলেও ঘূৰি নাচাওঁ খালি মোৰ কাণত এটাই বাজি থাকে হেৰা শুনিছানে এইটো বিয়া পতাৰ পিছত কিন্তু এটা কথা এইখিনিত কৈ থওঁ দেই বিয়া পতাৰ কথা ওলাওঁতে নিজৰ ঘৈণীজনী কিন্তু নমস্কাৰ নিজৰ ঘৈণীজনী কিন্তু ঘৰখনৰ লক্ষী নিজৰ ঘৈণীজনীক সদায় মৰম কৰিব লাগে উৎসাহ দিব লাগে সাহস দিব লাগে আৰু নিজৰ ঘৈণীজনীক ইমান মৰম কৰিব লাগে যাতে শাহুৱাই ক'বলৈ বাধ্য হৈ যায় যে জোৱাই সৰুজনীও তুমিয়ে ৰাখি থোৱা